নমস্কাৰ ইনফৰ্ম হ'বৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক যি পাঠদানৰ সময়ৰ সংক্ৰান্তত এখন বিশেষ জৰুৰী পত্ৰ আহিছে আচলতে, আৰু কোনটো শ্ৰেণীৰ কাৰণে আহিছে, ক'ৰ পৰা আহিছে আদি সকলোখিনি আজি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। এইখনেই সেইখন পত্ৰ, আৰু পত্ৰখন আহিছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ SCERT অসম কাহিলীপাৰাৰ পৰা, আৰু পত্ৰখন পঠাইছে SCERT ডিৰেক্টৰ বাইদেৱে কাহিলীপাৰাৰ পৰা, আৰু প্ৰতিখন জিলাৰ BEEO BRP লৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে, আৰু ছাবজেক্টত উল্লেখ কৰিছে ৰিগাৰ্ডিং টাইম টেবুল অফ ক শ্ৰেণী, অৰ্থাৎ ক শ্ৰেণীৰ কাৰণে টাইম টেবুলৰ সংক্ৰান্তত বুলি উল্লেখ কৰিছে। পত্ৰখনৰ তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক জনাব বিচাৰিছোঁ যে NCF-FS 2022 অনুসৰি আমি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কাৰ্যসূচী পৰিচালনাৰ বাবে আৰু লগতে তেওঁলোকৰ মাজত FLN দক্ষতা বিকাশৰ বাবে ক শ্ৰেণীক 5 ঘণ্টাৰ শ্ৰেণীকাল দিব লাগিব বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছে, এই সন্দৰ্ভত আমি বিশেষকৈ ক শ্ৰেণী আৰু বিদ্যালয়ত উপলব্ধ অন্যান্য সুবিধাসমূহৰ বাবে শিক্ষকৰ উপলব্ধিতা বিবেচনা কৰি ক শ্ৰেণী শিশুসকলক বিদ্যালয়ত 5 ঘণ্টা ৰখাৰ যি সম্ভাৱনীয়তা, সেই সম্ভাৱনীয়তাৰ সন্দৰ্ভত আপোনালোকৰ মতামত বিচাৰিছোঁ, যাতে আমি ক শ্ৰেণীৰ বাবে সময়সূচী চূড়ান্ত কৰিব পাৰোঁ আৰু 25-26 চনৰ অধিৱেশনৰ বাবে শৈক্ষিক কেলেণ্ডাৰত যদি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছে, গতিকে 2025 চনৰ 20 ফেব্ৰুৱাৰী বা তাৰ পূৰ্বতে উল্লেখ কৰা বিষয়টোৰ ওপৰত প্ৰয়োজনীয় মতামত আগবঢ়াবলৈ অনুৰোধ জনোৱা হ'ল। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ ছাৰ বাইদেউসকল, যে ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠদানৰ সময়সূচীৰ সম্পৰ্কত এই আচলতে পত্ৰখন আহিছে, আৰু 5 ঘণ্টাৰ শ্ৰেণী যি সময়, সেই সময় দিবলৈ বুলি ইয়াত উল্লেখ কৰিছে। আচলতে এটা মতামতহে বিচাৰিছে, যাতে আগন্তুক 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ শৈক্ষিক কেলেণ্ডাৰত ইয়াৰ সময়সূচী নিৰ্ধাৰণ কৰিব পাৰে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।